তহঁত কিবা পগলা হলি নেকি? হা? তহঁতে দেওৰটো থকাৰ কাৰণে নিজৰ সন্তানৰ কথা ভবা নাই? হা? সময়ত পস্তাবি কিন্তু, কৈ দিছোঁ। এতিয়া সময় থাকোঁতে যদি নিজৰ সন্তান এটাৰ কথা নাভাবে নহয়, সময়ত হিয়া থাগুৰি কান্দিলে একো নাপাবি কিন্তু। নব, আপোনালোকেতো সকলোৱে জানে যিটো তেখেতে কিমান ভাল পায়, আৰু ময়ো তাক এতিয়া সৰুৰ পৰাই পাইছোঁ। তাক মই নিজৰ ল'ৰা ছোৱালীৰ দৰেই মৰম কৰোঁ। সেয়েহে নিজৰ সন্তান হ'লে কিজানি তালৈ মৰম কমি যাব, সেই ভাবিয়েই আমি সন্তানৰ কথা ভবা নাই। সেয়া আমাৰ সন্তানৰ দৰে, ভৱিষ্যতলৈ সেয়ে আমাক চাব। জানো পাই, তহঁতেহে জান কি ভাবি এইবোৰ কৰি আছ। মই তোৰ ভালৰ বাবে ক'ব লাগে ক'লোঁ, বাকীবোৰ তহঁতৰ কথা। মই আহিছোঁ দে, ভালৰ কাৰণে কথা ক'লে নুশুনোৱে যেতিয়া, মইনো কথা কৈ কি লাভ? থাক, যি কৰ কৰি থাক। ঐ, অহা মাহত এক্সকাৰ্ছন যাব নহয়, তহঁত যাবি নেকি? যাম বুলি ভাবি আছোঁ। মই যাম দেই, কিয় নাযাম বাৰু? বছৰেকত এবাৰহে যাবলৈ পাওঁ, যামেই। সেইটোৱে আৰু, কিয় নাযাম? গোটেইকেইটা গ'লেহে ভাল লাগিব। ওলাবি ওলাবি। ঐ জিতু, এক্সকাৰ্ছন যাবি নাই তই? জানো পাই, দাদাক সুধিব লাগিব যাবলৈ দিয়ে নে নিদিয়ে। বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নালাগে। তোৰ ককায়েৰে ক'ৰ পৰা দিব ইমানখিনি টকা? হা, তই এক্সকাৰ্ছন যাবি, আকৌ তোক এক্সট্ৰা খৰচ লাগিবই। স্কুলত ফিজটো দিবই লাগিব। ক'ৰ পৰা পাবি ইমানকৈ পইচা? হা, তোৰ খেতিয়ক ককায়েৰে ক'ৰ পৰা দিব? আৰু তোৰ লোকৰ ঘৰে ঘৰে কাম কৰা নবৌৱেৰে ক'ৰ পৰা দিব ইমান টকা? হা, স্কুলৰ ফিজে দিব নে তোৰ এক্সকাৰ্ছন যাবৰ কাৰণে তোক টকা দিব? হা, তই ঠিকেই কৈছ ময়ূৰ। ইয়াৰ নবৌৱেকে কেতিয়াবা আমাৰ ঘৰতো কাম কৰিবলৈ যায়, মাৰ কাপোৰ কানি ধুৱে, আমি ভাত পানী খোৱা বাচন বৰ্তন ধুৱে, আৰু ঘৰ দুৱাৰবিলাক মোচে। এইবিলাক কাম কৰি পেলাই ইয়াৰ ঘৰখন চলি আছে। ইয়াক ইমান দামী স্কুলখনত পঢ়াই আছে, আৰু তাৰপাছত এতিয়া এই স্কুলৰ ফিজ চিজ দিব লাগে সিহঁতৰ ঘৰখনৰ টান। এতিয়া আকৌ সি বেচেৰা এক্সকাৰ্ছন যাবলৈ মন মেলিছে চা। আমাৰ ঘৰতো সেই একেবিলাক কামেই কৰে। সেই চাকৰণি, ইয়াৰ নবৌৱেক চাকৰণি চাকৰণি কৰি পেলাই ইয়াক পঢ়ুৱাইছে। লাজে লাগে দেই, ইয়াক যে একেবাৰে আমাৰ লগত মানে লগৰ বন্ধু বুলি ক'বলৈ। ইয়াৰ ককায়েক নবৌৱেক ইমান দুখীয়া, নবৌৱেকে লোকৰ ঘৰত তেনেকৈ চাকৰ কৰি ফুৰে, ককায়েকে আকৌ ঘৰত খেতি কৰে পথাৰত। ইয়াক মানে আমাৰ লগৰ বুলি কাৰোবাৰ আগত চিনাকি দিবলৈও লাজ লাগে পায়। আমাৰ লগততো তোৰ লেভেলটো একেবাৰে নিমিলে। তোৰ নবৌৱেৰে আৰু ককায়েৰে কষ্ট কৰি পঢ়াইছে বুলিহে তই আমাৰ নিচিনা ল'ৰাৰ লগত, ধনী ঘৰৰ ল'ৰাৰ লগত তই এনেকৈ স্কুলত পঢ়িব পাৰিছ, এখন স্কুলত, গম পালি? তাতেনো কি হ'ল? মোৰ নবৌৱে লোকৰ ঘৰত চুৰ নকৰে নহয়, কাম কৰি কামৰ বিনিময়তহে লয়। সকলোৱেতো কামৰ বিনিময়ত পইচা লয়, সেইটোনো কি ডাঙৰ কথা? তোৰ কাৰণে ডাঙৰ কথা নহ'ব পাৰে, আমাৰ কাৰণে ডাঙৰ কথা। আমাৰ মাহঁতে কি লোকৰ ঘৰত কাম কৰি পেলাই পইচা আনিছে নেকি? হা, লাজ নাপাওঁ? নবৌৱে চাকৰি কৰি পঢ়াইছে। চা এইটো গুচি গ'ল চা, লাজ পালে যে। ইয়াত দেখিলে মোৰ ফুটে উঠে। ইমান দুখীয়া হৈ আমাৰ লগত সমানে সমানে মিলাই পেলাই পঢ়িবলৈ আহিছে। তই একদম ঠিক কৈছ, এইটো মোৰ হজমেই নহয়। পাই, ইয়াক দেখিলে কিবা মোৰ চুটে উঠি আহে। ভিক্ষাৰী চব। হেৰা, তুমি এতিয়া এখন সামৰাচোন। কিমান সময়ৰ পৰা তুমি মুহুৱা বাতি আছা বাৰু? হা, তুমি এই যিটো আহি পাবহি বুলি গম পাইছা নাই বাৰু? ভাত পানীকেইটা যোগাৰ কৰা আকৌ। ৰ'বচোন, মই ভাত পানী বনাই দেখোন ৰেডি কৰিয়ে থৈছোঁ। সি আহক আকৌ, তাৰপিছত মই উলিয়াই মেলি দিম নহয়। সি নহাকৈ কি মই উলিয়াই মেলি থৈ দিম নেকি? এই তাঁতখন লগাই থৈছোঁ, কাম কৰিবলৈ যোৱাৰ জহত তাঁতখন ভালকৈ ববলৈ পোৱা নাই। সময় পালেতো অকণমানতো ববই লাগিব ন। সেই কাপোৰ কানি দুই এটা বিক্ৰী কৰিও দুপইচা পাই আছোঁ। আপুনি যে কি কথাবোৰ কৈ দিয়ে। সেইটো অৱশ্যে হয় বাৰু। ভাইটি আহি পালা? আহিলোঁ নবৌ। আৰে ভাইটি, কি হ'ল তোৰ? আজি দেখোন স্কুলৰ পৰা আহোঁতে ইমান মন মাৰি আহিছ? মই লক্ষ্য কৰিছোঁ। কি হৈছে তোমাৰ? হা, ইমান মন মাৰি আহিছা যে? স্কুলত কাৰোবাৰ লগত কাজিয়া পেচাল হ'ল নেকি? নে স্কুলত মাৰ খালা? নাই একো হোৱা নাই এইবোৰ। এনেই মনটো, মানে মই গৰমত আহিছোঁ যে সেইকাৰণে। ফাঁকি নিদিবি ভাইটি। তই মোৰ চকুত ধূলি দিব নোৱাৰ। তোক মুখখন দেখিলেই তই সুখত আছ নে দুখত আছ, তই কি ভাবি আছ, কি কৰি আছ, মই সকলো গম পাই যাওঁ। আৰে ক না, কি হৈছে? হা, আৰু ময়ো তোমাৰ মুখখন দেখিলে গৈ ধৰি ল'ব পাৰোঁ তোমাৰ কি হৈছে। তোমাৰ নিশ্চয় কিবা কথা দুখ লাগিছে, যাৰ বাবে তুমি এনেকৈ মন মাৰি আহিছা। কোৱাচোন, কি হ'লনো? দাদা, মোক স্কুলত লগৰবিলাকে বৰ লাজ দিয়ে। মই বৰ লাজ পাই আহিছোঁ। লাজ দিয়ে? কি কাৰণে লাজ দিয়ে? মোৰ লগৰবিলাকে কয় মই বোলে দুখীয়া, মোৰ বৌয়ে লোকৰ ঘৰত কাম কৰে, চাকৰ কৰে, সেইকাৰণে সিহঁতে বোলে সিহঁতৰ লগৰ বুলি মোক চিনাকি দিবলৈ লাজ পায়। বৌ, তুমি আৰু লোকৰ ঘৰত কাম কৰিবলৈ যাব নালাগে। দাদাই খেতি কৰে নহয়, সেয়া টকাৰে আমি যেনেকৈ চলিম। তুমি লোকৰ ঘৰত কাম কৰিবলৈ যাব নালাগে আৰু বৌ। কি তোমাক তেনেকৈ কৈছে? সিহঁতে কি বুজিব? অভাৱ কি ধনী ঘৰৰ ল'ৰা হৈ সিহঁতে তোমাৰ মনত ইমান কষ্ট দিয়াৰ কথা কৈছে। সিহঁতে বুজি নাপায় এইবোৰ। সিহঁতে দুখীয়াৰ দুখ ক'ত বুজি পাব? সিহঁতক ক'বা যে তোমাৰ বৌয়ে ক'ৰবাত চুৰ নকৰে, কামৰ বিনিময়তহে টকা লয়,
আৰু সেই টকাৰে আমি তোমাক পঢ়ুৱা শুনোৱাৰ বাবে ব্যৱহাৰ কৰিছোঁ। কি বেয়া কাম কৰিছোঁ? অঁ ভাইটি, তই লোকৰ কথা নুশুনিবি। লোকৰ কথা শুনিবলৈ গ'লে এই পৃথিৱীখনত তই কেতিয়াও সুখী হৈ থাকিব নোৱাৰিবি। তই তই সিহঁতক দেখুৱাই দিব লাগিব যে তই এজনী চাকৰণীৰ দেউৰেক হৈ আৰু এজন খেতিয়কৰ ভায়েক হৈ তই কি কৰিব পাৰ সিহঁতক দেখুৱাই দিব লাগিব। মইতো নিজৰ পঢ়া শুনাখিনি ভালকৈয়ে কৰিছোঁ। সিহঁতটো গোটেইকেইটা মোতকৈ ৰোল নম্বৰ পিছতহে। সিহঁতে মোক লৈ সেইকাৰণে চলে। মই সিহঁতক কৈ থৈ আহিছোঁ যে মোৰ বৌ চাকৰ কৰিলেও চুৰ নাই কৰা, টকাৰ বিনিময়ত কামহে কৰিছে। হ'লেও মই বৰ লাজ পাইছোঁ। সেই ল'ৰা ছোৱালীৰ সন্মুখতে কৈ দিলে। হ'লেও বৌ, তুমি লোকৰ ঘৰত কাম কৰাটো এৰি দিয়া নেকি? ভাইটি, তুমি এইবোৰ কি কৈছা? লোকৰ কথা শুনি মোক কেনেকৈ কৈছা? আৰে মই যদি লোকৰ ঘৰত কাম নকৰোঁ, দাদাই যদি ভালদৰে খেতি নকৰে, লোকৰ ঘৰত যদি হাজিৰা নকৰে, তেতিয়াহ'লে তোমাক ইমান ভাল স্কুলখনত আমি কেনেকৈ পঢ়াম, কেনেকৈ ফিজ দিম কোৱাচোন? দুয়োটাই মিলামিলি কৰিছোঁ কাৰণেহে ইমানখিনি কৰিব পাৰিছোঁ, আৰু আগলৈতো তোমাক বহুত পঢ়ুৱাবলগীয়া আছে। অঁ জিতু, তই নবৌৰক এনেকৈ কাম এৰিবলৈ ক'ব নোৱাৰ। কাৰণ আমি দুয়োটাই কৰিছোঁ কাৰণেহে তোক ইমান ভাল স্কুল এখনত পঢ়াব পাৰিছোঁ, তোক ভালদৰে ৰাখিব পাৰিছোঁ। যদি আমি লোকৰ ঘৰত কাম নকৰোঁ, হাজিৰা নকৰোঁ, কেনেকৈ হ'ব কচোন? তই লোকৰ কথাত গুৰুত্ব নিদিবি ভাইটি। তই নিজৰ পঢ়া শুনাটোতহে গুৰুত্ব দে। হ'লেও তাহাঁতক কোনোবাই এনেকৈ বেয়াকৈ ক'লে মোৰ বৰ দুখ লাগে। যিজনী বৌয়ে মোৰ মাৰ স্থান পূৰণ কৰিছে, আৰু তই মোৰ দেউতাৰ স্থান পূৰণ কৰিছ। আজিৰ যুগত নিজৰ সন্তানৰ কথা নাভাবি এনেকৈ দেউৰেকৰ কাৰণে কৰা কেইজনী নবৌৱে ওলাব কচোন? সেইজনী নবৌক যদি কোনোবাই চাকৰণী বুলি শব্দ ব্যৱহাৰ কৰি কথা কয়, মই বহুত দুখ পাওঁ। হ'ব ভাইটি, আমি দুখীয়া, সেইকাৰণে মানুহে আমাক দুখীয়া বুলি কয়। এই কথাষাৰ মানি ল'বলৈ শিক, আৰু ভালদৰে পঢ়া শুনা কৰি দেখুৱাই দে যে দুখীয়ায়ো কি কৰিব পাৰে। আৰু আমি কষ্ট কৰি তোক পঢ়োৱাৰ ফলখিনি, সেই সকলোখিনি মানুহক দেখুৱাই দে কি হ'ব পাৰে। অঁ ভাইটি, দাদাই ঠিকেই কৈছে। সেই সহা মানুহখিনিক দেখুৱাই দিয়া যে দুখীয়া হৈও ভালদৰে পঢ়া শুনা কৰি ভালকৈ কিবা এটা কৰিব পাৰি। সেইটোহে তুমি লক্ষ্য আগত ৰাখিব লাগে। লোকৰ আলটো ভালদৰে কথা শুনি নিজৰ মনটো বেয়া নকৰিবা। যোৱা, মুখ হাত ধুই লোৱাগৈ, মই ভাত উলিয়াওঁগৈ। ককাইৰাও তোমালৈ ৰৈ আছে অথনিৰ পৰা ভাত খাম বুলি। ঠিক আছে দিয়া বৌ, তোমালোকে একো বেয়া নাপাবা। মোৰ মনটো বেয়া লাগি আছিল, তোমালোকে সোধাৰ কাৰণে মই কৈ দিলোঁ। তোমালোকক নকৈনো কাক ক'ম? তোমালোকেইটো মোৰ মা আৰু দেউতাৰ দৰে। তোমালোকৰ বাহিৰে মোৰ আছে কোন? আৰে ভাইটি, তই কি কথাবোৰ লৈ পেলাই কান্দি আছ বাৰু কচোন? এই ফাল্টু কথাবোৰ বাদ দে। আজিৰ যুগত মানুহ কিছুমান তেনেকুৱাই, সিহঁতে লোকৰ ভাল হোৱাটো কেতিয়াও নিবিচাৰে। তই যে এখন দুখীয়া ঘৰৰ পৰা গৈ সেই ভাল স্কুলখনত পঢ়িছ, সিহঁতে চাগে তাতে জ্বলাই। সিহঁতক আৰু জ্বলা, ভালদৰে পঢ়া শুনা কৰি সিহঁততকৈ আৰু আগবাঢ়ি যা। অঁ দাদা, তই ঠিকেই কৈছ। মই লোকৰ ফাল্টু কথাত গুৰুত্ব দিয়াতকৈ ভালদৰে পঢ়া শুনাত গুৰুত্ব দিয়াটো ভাল। তেতিয়া অন্ততঃ সিহঁতেও বুজি পাব যে দুখীয়া হৈ কি কৰিব পাৰি। অঁ তোন আকৌ, এইটোহে ভাল ল'ৰা। যা মুখ হাত ধুই যা। মোৰ একেবাৰে পেট কলমলাই আছে। আটাইকেইটাই ভাতকেইটা খাই লওঁ। হ'ব দে। হেৰি, বেচেৰাই মনত বৰ দুখ পাইছে জানেনে? হয় দিয়া, আছে কিছুমান উদণ্ড ল'ৰা, যি আনক এষাৰ ক'বলৈ এষাৰো ভাবি নাচায়। সিহঁতে সময়ত দেখিব ৰ'বা যে দুখীয়া হৈ আমাৰ যিটোৱে যেতিয়া চাকৰি কৰিব, তেতিয়া সিহঁতৰ চকু কপালত উঠিব। যোৱা, তুমি এতিয়া এইবোৰ ভাবি থাকিব নালাগে। ভাতকেইটা ওলোৱাগৈ। হ'ব দিয়ক, মই ভাত উলিয়াওঁগৈ। ব'লক আপুনিও। কাপোৰ ল'ব নেকি? কাপোৰ কাপোৰ লাগিছিলে নেকি? কাপোৰ কি কাপোৰ আনিছানো? বোৱা কাপোৰ, চাদৰ। এখনত কিমান কৰিনো? আজিকালি আৰু সূতাৰ দামটো জানেই নহয়। এখনত 400কে লৈছোঁ। হেই, বেছি হৈছে পাই। 2-3খন ল'লে কিবা এটা মিলাই দিম বাৰু। অঁ হয় নেকি? তেতিয়াহ'লে ব'লাচোন ব'লা, আমাৰ ঘৰলৈ ব'লা। মই এইফালে আকৌ সেই খুৰীদেউহঁতৰ ঘৰলৈহে ওলাই আহিছিলোঁ। মই হাতত পইচা লৈ নাহিলোঁ নহয়। ঠিক আছে বাৰু। পিছে হেৰি নহয়, তুমি জিতুৰ নবৌৱেক নহয় জানো? অঁ হয়। আপুনি তাক চিনি পায় নেকি? মোৰ দাদা ল'ৰাটোৰ লগত সি একেলগতে পঢ়ে যে, সেইকাৰণে। তাৰ কথা ঢেৰ শুনিছোঁ, পঢ়া শুনাত বোলে বৰ ভাল। আৰু তোমালোকে বোলে তাক বৰ কষ্ট কৰি পঢ়াইছা। তাৰ কাৰণে বোলে তোমালোকে নিজৰ সন্তানৰ কথাও নাভাবিলা। হয় দিয়ক। সি আমাৰ সন্তানৰ দৰেই। সি থকাৰ বাবেই আমি নিজৰ সন্তানৰ কথা নাভাবিলোঁ। কিজানি সি কষ্ট পায়, আমাৰ নিজৰ সন্তান হোৱাৰ পিছত কিজানি তালৈ মৰম কমি যায়। সেইবুলি আমি বেলেগকৈ একো কথা চিন্তা নকৰিলোঁ। এতিয়া লোকৰ ঘৰত কাম কৰি, এনেদৰে কাপোৰ কানি বৈ বিক্ৰী কৰি ঘৰখন চলাই আছোঁ, আৰু লগতে তাক সেই স্কুলখনত পঢ়াই আছোঁ। জানেই নহয় সেই স্কুলখনৰ ফিজ পাতি কিমান। হয় পাই, তোমালোকে ইয়াক কম ত্যাগ কৰা নাই। ভগৱানে তোমালোকৰ মংগল কৰক। ভৱিষ্যতলৈ সি যদি চাকৰি বাকৰি কৰে, তোমালোকৰ সুখৰ দিন আহিব দিয়া। সেয়া আৰু ভগৱানে কি কৰে, সকলোবোৰ তেৰাই দেখিয়ে আছে নহয়। হয় বাৰু। পিছে আগলৈও পঢ়াব লাগিব নহয়। তাক ভালদৰে পঢ়ুৱাই নিলেহে সি কিবা এটা কৰিব পাৰিব। পঢ়ুৱাম। সি ইঞ্জিনিয়াৰ হোৱাৰ মন কৰিছে। তাক আমি পঢ়াবলৈকে ইমানখিনি কষ্ট কৰিছোঁ। আৰু এটা কথা কিন্তু, তোমালোকে বোলে তাৰ কাৰণেই নিজৰ সন্তানৰ কথাও নাভাবিলা। সঁচাকৈ আজিৰ যুগত এনেকুৱা সম্বন্ধ পোৱাটো বহুত টান।
তালৈ মৰম কমি যায় বুলিয়ে আমি সন্তানৰ কথা নাভাবিলোঁ। তাক মই বৰ সৰুতেই পাইছোঁহি নহয়। মা দেউতা ঢুকোৱাৰ পাছত সি মোক নিজৰ মাকৰ দৰেই জ্ঞান কৰে, আৰু সেইকাৰণে আমি নিজৰ সন্তান এটাৰ কথা নাভাবিলোঁ, যাতে তালৈ মৰম কমি নাযায়। তোমালোকে সঁচাকৈ বহুত ভাল দেই। আজিকালিৰ যুগত কোন ককায়েকেনো এনেকৈ ভায়েকৰ কাৰণে ইমানখিনি ত্যাগ কৰিব? ককায়েকে বাৰু নিজৰ বুলি কৰিলেই, নবৌক যেনে কৰিব। তুমিও এজনী একেবাৰে তোমাকো সি মানে সাধি পাইছে আৰু দেই। নাজানো আৰু কিমান পাৰিছোঁ কৰিব, কিন্তু তাইৰ কাৰণে আমি হালে বহুত কষ্ট কৰিছোঁ। সি ইঞ্জিনিয়াৰ হ'ব পাৰিলে আমাৰ দুখবোৰ পাতল হ'ব আৰু। হয় দিয়া, ভগৱানে তোমালোকৰ মনৰ আশাবোৰ পূৰণ কৰক। তোমালোক সুখী হৈ থাকা। ব'লা এতিয়া আমাৰ ঘৰলৈ। মই চাদৰ দুখনমান ল'ব লাগিব। আমাৰ ঘৰলৈকে ব'লা। ব'লক। বৌ, তোমাক ইমানকে মাতি আছো, ক'ত আছিলানো? ইমান সময়ৰ পৰা মানুহজনী নাই যে? পাছফালে বাচন কেইটামান ধুই আছিলোঁ আকৌ। তুমি অহা গমেই নাপাওঁ নহয়। বহাচোন বহা, মই তোমাৰ কাৰণে পানী এগিলাচ আনো। হ'ব দিয়া বৌ, মই পানী লৈয়ে গৈছিলোঁ নহয়, পানী খায়ে আছোঁ, বটলতে আছেই। তুমি মোৰ কাৰণে ইমান লৰা থপা কৰিব নালাগে। তোমাৰ বৰ কষ্ট হয় নহয়নে? মই অফিচলৈ যাবৰ সময়তো তুমি মোক ইমান লৰালৰিকৈ পঠিওৱা, আকৌ অহাৰ পাছতো তুমি ইমান খপজপ কৰি থাকা। কিয় ইমান খপজপ কৰিব লাগে কোৱাচোন? কিয় নোৱাৰিম? এতিয়া আৰু মই আগৰ লেখীয়াকৈ কাম কৰিব নালাগে নহয়। কিবা লোকৰ ঘৰে ঘৰে গৈ তোমাক ভালদৰে পঢ়োৱা শুনাই ইঞ্জিনিয়াৰ বনাবৰ কাৰণে মই আৰু দাদাৰে কম কষ্ট কৰিলোঁ জানো? লোকৰ ঘৰে ঘৰে কাম কৰি, ঘৰতো কাম কৰি একেবাৰে সময়ে নাপাওঁ খাবলৈ পাবলৈ। আৰু এতিয়া ভগৱানৰ কৃপাত তুমি ইঞ্জিনিয়াৰ হ'লা, আৰু মই এতিয়া লোকৰ ঘৰত কাম কৰিবলগীয়া হোৱাই নাই। ঘৰৰ কামখিনিহে, সেইখিনিতে আৰু মই যদি কৰিবলৈ বেয়া পাওঁ তেতিয়াহ'লে কি হ'ব আৰু? হয় দিয়া বৌ, তোমালোক মোৰ বাবে ভগৱান। তোমালোক নোহোৱা হ'লে মই জানো আজি এই পৰ্যায় পাব পাৰিলোহেঁতেন? মই কলিতে মৰহিলোহেঁতেন তোমালোক নোহোৱাহেঁতেন। হ'ব মোৰ মৰমৰ দেউতাক মই কলিতে মৰহিবলৈ নিদিওঁ নহয়। যোৱা এতিয়া ফ্ৰেছ হৈ লোৱাগৈ, মই ভাতকেইটা বাঢ়োঁ। বাৰু মই ফ্ৰেছ হৈ আহিম ৰ'বা। পিছে বৌ, টিভি চাইছানে নাই? তুমি ভাল পোৱাৰ কাৰণে মই তোমাক টিভিটো লৈ দিছোঁ। আজৰি সময়ত টিভি চাই থাকিবা। চাওঁ। ৰাতিপুৱা আজৰি হোৱাৰ পিছত টিভি চিৰিয়েল চাই থাকোঁ। বৰ ভাল লাগে দেই। আগতেতো এইবোৰ নাছিলেই, না ফেন এখন আছিলে না টিভি এটা আছিলে। এতিয়া অন্তত টিভিটো চাই পেলাই সময়বোৰ কেতিয়া নাযায় গমেই নাপাওঁ। অলকা, তোমাৰ দেউৰে যদি বিয়াখন পাতি লয় তেতিয়া কিন্তু তোমাৰ আৰু সুখ হ'ব দেই। দাদা, কি যে কথাবোৰ কওঁ নহয়। দাদাই ঠিকেই কৈছে। এতিয়া আমি ভাল ছোৱালীজনী পালে তোমাৰ বিয়াখন পাতি দিয়াৰ কথা ভাবিয়ে আছোঁ। আৰে তুমি আজীৱন বিয়া নাপাতাকে থাকিম বুলি ভাবিছা নেকি? নহয় মানে মই মানে হেৰা দেখিলা, বেচেৰা বিয়া পাতিবলৈ মন গৈ আছে, কিন্তু খোলাখুলিকে আমাক ক'ব পৰা নাই যে। তেৰি দাদা, কিনো জোকাই থাকো বাৰু? জোকোৱা নাই ভাইটি, ভালকেহে কৈছোঁ। সময়ৰ কাম সময়ত কৰিব লাগে। তোৰ বাবে এতিয়া এজনী ছোৱালী চোৱাৰহে কথা আৰু। তোৰ বিয়াখন এজনী উপযুক্ত ছোৱালীৰ লগত পাতি দিব পাৰিলে মই আৰু নিশ্চিত, মই চিন্তাৰ পৰা মুক্তি হ'ম। তোৰ অন্তত এজনী জীৱন সংগী তই পাবি। তেতিয়া অন্তত আমাৰ যদি কিবা এটা হয়ো, তোক লৈ আৰু মোৰ চিন্তা নহয়। দাদা, তইবোৰ কি কৈছ? তহঁতি আকৌ মোৰ লগত কিয় নাথাকিবি? আৰে তহঁত মোৰ বাবে মোৰ মা দেউতা ভগৱান সকলো। তহঁতৰ অবিহনে মই এটা উশাহো ল'ব নোৱাৰা নিচিনা। তেনেস্থলত তই এইবোৰ কি কথা কৈছ হা? তহঁতক এৰি মই থাকিব নোৱাৰোঁ। তই কিয় নোহোৱা কথা বুলি ক'বলৈ আহিছ হা? এনেকুৱাবোৰ কথা তই নকবি কিন্তু। হয় ল'ৰাটো কিনো কথাবোৰ কৈ থাকে নহয়। তাৰ অবিহনে আমিও এক ছেকেণ্ড থাকিব নোৱাৰোঁ। আপুনি কি ফাল্টু কথাবোৰ কয় বাৰু? মই ধেমালিহে কৈছোঁ। আৰু হেৰি নহয়, আজিকালি যুগৰ কথা, মানুহ কেতিয়া কি হয় কাৰো ঠিক নাই। মই সেইটো কথাহে কৈছোঁ। মই কিবা তাৰ পৰা বেলেগ হৈ যাম, কিবা হৈ যাম, সেইটো কথাটো কোৱা নাই। আৰে তাৰ অবিহনে মই জানো জীয়াই থাকিব পাৰিম? আমাৰ দুটাৰ উশাহকণেই হ'ল যিটো তই নহ'লে আমি দুটা নিগমে মৰিম আৰু মোৰ উশাহকণ হ'ল তহঁত দুটা। হ'লতো? তহঁতে যি কৰ কৰি থাক, বাকী তহঁতে মোৰ পৰা আঁতৰি যোৱা মৰা কথা কেতিয়াও নকবি দাদা, কেতিয়াও নকবি। তাৰমানে মই এতিয়া ছোৱালী এজনী চাব পাৰোঁ আৰু ন? ধুনীয়া ছোৱালী এজনী চাই আমাৰ যিটো বিয়াখন পাতি দিলে মোৰো লগ এজনী হ'ব নে কি কয়? তোৰ আকৌ কেনেকৈ লাজ কৰি আঁতৰি গুচি গ'ল? হেৰি, ছোৱালীজনী চাওকচোন, সোনকালে বিয়াখন পাতি দিয়াই ভাল হ'ব গম পায়নে? তুমি ঠিকেই কৈছা। ভাল ছোৱালী এজনী পালে বিয়াখন পাতি দিয়াটো বেয়া নহয়। মই খা খবৰ কৰিম ৰ'বা। নিজৰ দেউৰেককে নিজৰ সন্তান বুলি অলকাই বুকুত বান্ধি লৈ সৰুৰে পৰা ডাঙৰ দীঘল কৰিলে, আৰু এতিয়া সি ইঞ্জিনিয়াৰ হ'ল। ইঞ্জিনিয়াৰ হোৱাৰ পাছত যিটোৱে ককায়েক নবৌয়েকক লোকৰ ঘৰত কাম কৰা বন্ধ কৰি দিলে। এতিয়া যেন সিহঁতৰ জীৱনলৈ ভগৱানে সুখ পঠিয়াইছে। সিহঁত তিনিও মিলি বৰ সুখেৰে আছে। আৰু হঠাতে যিটোৰ বিয়াৰ কথা ওলালে, সেই যিটোৰ বিয়াৰ বাবে সেইজনী ছোৱালী পচন্দ কৰিলে, আৰু পচন্দ কৰি দিনবাৰ ঠিক কৰি যিটোৰ বিয়াখন পাতিয়ে পেলালে। আহকচোন ইয়াৰ পিছত কি হয় চাওঁ। বৌ, কি হ'ল? আপুনি গেছত নবনাই এনেকৈ জুইত বনাইছে যে? ৰিয়া, মই মানে জুইত বনাই ভাল পাওঁ, গেছত বনাই বৰ এটা ভাল নাপাওঁ, সেইকাৰণে। আৰু এটা কথা নহয় বৌ, মই কৈছোঁৱে দেখোন মই বনাম বুলি, কিন্তু মই আজৰি বিজৰি হৈ অহালে তুমি গোটেইখিনি বনাই পেলোৱা। মইনো কি বনাম বাৰু কোৱাচোন? সকলোবোৰ যদি তুমিয়ে কৰা, মই বাৰু কি কৰিম? আৰে তুমি মোৰ ভনীৰ দৰে, তোমাকনো মই কামত লগাব পাৰোঁনে? তুমি নকৰিলেও হ'ব, মই কৰিম নহয়। তুমি মাথো মোৰ লগত থাকিলেই হ'ল। নহ'ব, কোনো পধ্যে নহ'ব।
তুমি কাম কৰি থাকিবা আৰু মই শুই বহি থাকিম, সেয়া কেতিয়াও নহ'ব। দৰকাৰ হ'লে মই সকলো কৰিম, তুমি শুই বহি থাকিব লাগিব, হ'লতো? নহ'লে কিন্তু মই তোমাক বহুত 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 বেয়া পাম। আইঅ' দেহি এজনী যে কথাবোৰ আৰু। হ'ব দিয়া, দুইজনী মিলিজুলি কৰিম, হ'লতো? ঠিক আছে। ৰিয়া, ভগৱানক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। তুমি যে আমাক ইমান ভাল পোৱা, ইমান আদৰ সন্মান কৰা, তোমাৰ দৰে এজনী বোৱাৰী পাই মই বহুত বেছি সুখী হৈছোঁ। নহ'লে মোৰ যে বৰ ভয় লাগিছিল, কিজানি আমাৰ বুকুৰ মাজৰ পৰা আমাৰ যিটো কাঢ়ি লৈ যাব, আমাক আদৰ সন্মান নকৰিব। কিন্তু তুমি তেনেকুৱা নহয়। মানুহে বহুতে কৈছিল বোলে বিয়া পাছত যিটো সলনি হ'ব, কিন্তু ভগৱানৰ কৃপাত তুমি তেনেকুৱা ছোৱালী নহয়। সেয়েহে আমাৰ ঘৰখন ইমান সুন্দৰকৈ তুমি ধৰি ৰাখিছা। আৰে বৌ, ধুনীয়া ঘৰখন ধুনীয়াকৈ ধৰি নাৰাখিলে হ'বনে? মোক যিটোৱে কৈছে নহয়, আপোনালোকে যিটোৰ বাবে কিমান ডাঙৰ ত্যাগ কৰিছে, নিজৰ সন্তানৰ কথা নাভাবিলে। লোকৰ ঘৰে ঘৰে আপুনি কাম কৰি, দাদাই খেতিত ৰ'দে বৰষুণে কষ্ট কৰি এওঁক পঢ়ুৱাই শুনুৱাই ইঞ্জিনিয়াৰ কৰালে। এতিয়া আৰু তেখেতৰ পত্নী আপোনালোকক কষ্ট দিলে জানো হ'ব কওকচোন? মই আপোনালোকক যিটোৰ দৰেই ভগৱান হিচাপে ভাবোঁ বৌ। বহুত ভাল পাওঁ আপোনালোকক আৰু সদায় এনেদৰেই থাকিব বিচাৰোঁ। তোমাৰ এই কথাকেইষাৰ শুনি মোৰ কলিজাখন একেবাৰে সাত পৰি গৈছে। ভবা নাছিলোঁ ভগৱানে এনেদৰে মনে বিচৰা ধৰণৰ বোৱাৰী এজনীকে দিব বুলি দেই। বৌ, ভাল কৰ্ম কৰিলে সদায় ভাল ফলেই পায়, প্ৰমাণ এয়াই। অলকাই ভবাই নাছিল ৰিয়া যে ইমান ভাল বুলি। মনে বিচৰা ধৰণেই তাই ৰিয়াক জাজোৱালী হিচাপে পালে। তুমি ক'ৰ পৰা আহিলি নহয়নে? খুৰী দিওঁ, দৈ গাখীৰ অকণ আনিবলৈ গৈছিলোঁ। অলকা নবৌক ভৰাবলৈ দিছিলোঁ। আলহী আহিব আজি আমাৰ ঘৰলৈ, সেইকাৰণে। হয় নি? আকৌ এই অথনিতে গ'লোঁ। অলকা নবৌ আৰু যিটোৰ ঘৈণীয়েকে মোক মানে আহিব নিদিয়া হ'ল নহয়। চাহ অকণ খাই নহালৈকে শান্তি নিদিলেও চাহ অকণ খাৱাইহে পঠিয়াইছে। বৰ সাদৰী বোৱাৰী দুজনী দেই, এই দুজনী বৰ ভাল দেই সঁচাকৈ। যিটোৰ ঘৈণীয়েকজনী যে ইমান ভাল হ'ব মই ভবাই নাছিলোঁ। ভাবিছিলোঁ ধনী ঘৰৰ ছোৱালী আৰু গিৰিয়েকেও চাকৰি কৰে, ক'তনো চাগে অলকা নবৌহঁতৰ লগত মিলিজুলি থাকিব। এতিয়া দেখিছোঁ একেবাৰে দুইজনী বাই ভনী নিচিনাকৈ মিলিজুলি থাকেও। সঁচা দেই, মানুহ এনেকুৱাহে হ'ব লাগে। কেইদিনলৈ হ'বনো, জনা আছে মানুহৰ কথা। নহয় ইহঁত দুজনী দেখিলে গম পায় সদায় মিলিজুলি থাকিব। আৰু মিলিজুলি নাথাকিলে হ'বনে? যিটোক নবৌয়েকহঁতে কম কষ্ট কৰি পঢ়াইছে, সেই কথাবোৰ গম পাই পেলাই তাইও সেইবোৰ বুজি পাইছে আকৌ। সেইকাৰণে ককাইক নবৌয়েকক তাইও বহুত ভাল পায়। জানো পাই, দেখিলেহে দেখিম আৰু। হ'ব দে, তই যা, ময়ো সিহঁতৰ ঘৰৰ ফালেকে অকণমান ওলাই আহিছিলোঁ। দিয়ক আপুনি যাওক, মই ঘৰলৈ যাওঁ। আলহী আহিব যে, বহুত কাম আছে। যা। ৰিয়া, এইফালে আহাচোন। বৌ, মই তোমাৰ তাঁতখন ববলৈ লৈছিলোঁ অকণমান শিকিছোঁহে। ইমান ভাল লাগিছে বৈ। তুমি আকৌ মোক বাৰে প্ৰতি মাতি থাকা, কিয় মাতিছা বাৰু? পিছতো বব পাৰিবা দিয়া। মই তোমাক কাম এটা কৰিবলৈ মাতিছোঁ। যোৱাচোন, মই নাৰিকল এটা গুচাই থৈ আহিছোঁ। তুমি সৰু সৰুকৈ নাৰিকলটো অকণ মিহি মিহিকৈ কুটাকৈ। মই মানে মগু কেইটামান থৈছোঁ। যিটোৱে মগু খাই এনেকৈ বৰ ভাল পায় নাৰিকল দি। তুমিও খাই ভাল পাবা। যোৱাচোন কুটাকৈ, সেইকাৰণেহে মাতিলোঁ। পিছত আকৌ বব পাৰিবা। কথা সেইটো। ইমান ভাল লাগিছে জানানে বৌ তাঁতখন বৈ। মই আগতে এইবোৰ বৈ পোৱা নাই নহয়। তোমাৰ পৰা যে মই কিমান কাম শিকিছোঁ নহয় সঁচাকৈ বৌ। মোৰ বৰ ভাল লাগিছে জানা। হয় নেকি? আৰু তুমি নজনা কাম সকলো শিকাই ল'ম মই, তুমি চিন্তাই নকৰিবা। হ'ব বাৰু। এইজনী যিটো কাম শিকাই দিওঁ সেইটোকে কৰিব জানে। আগ্ৰহ আছে যে কৰিব পাৰে। পাৰিছে যে সেইটোৱে মোৰ ভাল লাগিছে। অলকা আৰু ৰিয়া মিলি ঘৰখনৰ সকলোবোৰ কাম কৰে। দুয়োজনী বৰ মিলা প্ৰীতিৰে থাকিবলৈ ধৰিলে। আৰু সেইবোৰকে দেখি গাঁৱৰ মানুহে সিহঁত দুজনী বৰ শলাগ ল'লে। কিন্তু সিহঁতৰ এই সুখৰ দিনবিলাকত যেন কাৰোবাৰ নজৰ লাগিল। সিহঁতৰ জীৱনলৈ নামি আহিল এজাক কাল ধুমুহা। মাজনী, চাই এফালে আছোন। মা কোৱাচোন, তোমাক কিবা লাগিছিলে নেকি? মোক একো নালাগে, তই এফালে আছোন, এইখিনি অকণ বহি। কি হ'ল কোৱা? তোক মই অহাৰ পৰা মন কৰি আছোঁ। তোক ডাঙৰজনীয়ে যি অৰ্ডাৰ দিয়ে তই একেবাৰে চাকৰৰ দৰে দেখোন সেয়াকে পালন কৰি থাক। তই নিজৰ কথা কোনো নভবা হ'লি নেকি? কি হ'লি মানুহজনী আগৰ নিচিনা মানে একো নাই যে তোৰ? মানুহজনী একেবাৰে গাঁৱলীয়া বোৱাৰী হৈ পৰিলি নেকি এই ডাঙৰজনীৰ লগত থাকি নেকি? ইমান কাম কৰে কি প্ৰয়োজন এইডাল গৰমত? তই আগতে ঘৰত কি কাম কৰিছিলি কচোন? একো এটা কাম মই ঘৰত কৰিবলৈ দিয়া নাছিলোঁ। আৰু ইয়াত আহি এতিয়া এনেকৈ কেবাৰী খাটি থকা দেখিলে মোৰ কিন্তু সহ্য নহয় দেই। মা, তুমি এইবোৰ কি কৈছা? বৌ আৰু মই দুইজনী মিলিজুলি সকলোবোৰ কৰোঁ। সেইটোৰো কি বেয়া কথা? আগতে তুমি মোক একোৱে কৰিবলৈ নিদিলা, এতিয়া মোক বৌয়ে সকলোবোৰ শিকাই বুজাই লৈছে। সেয়েহে মই কৰিও ভাল পাইছোঁ। কি হ'বনো? তই যে সেই আগৰ আজলীজনী হৈ আছ। মানুহে যি কয় তই তাকে একেবাৰে বৰ আঁকোৱালি লওঁ। তোৰ নবৌয়েৰে তোক কামত লগাই নিজে চাগে ফষ্টি মাৰি বহি থাকে। তই একেবাৰে সাদৰীজনী হৈ সকলোবোৰ কৰি দিয়, নহয় জানো? নহয় মা, দুইজনেই কৰোঁ। মইহে আকৌ কেতিয়াবা বৌক নালাগে বুলি কওঁ। চুপ থাক,
তই দুনিয়াখনৰ কথা কি জনা হৈছ হা তই একো নাজান তোৰ গিৰিয়েৰৰ দৰমহা কোনে লয় হা তোৰ হাতত কেতিয়াবা সি এটকা দি পাইছেনে মোকনো কেলে মোক মাজে মাজে দৰকাৰ হোৱা বস্তুকেইটা আনিয়ে দিয়েচোন আৰু মোক দৰকাৰটো কি এই সকলোবোৰ দাদা আৰু বৌ হাততে দিয়ে কি হ'লো ঘৰখন চলি আছে নহয় ধুনীয়াকৈ হৈ যাব কথা ক'বলৈ আহিছ হা তই বুৰ্বক হ'লি নেকি হা তহঁতৰ আহিবলগীয়া সন্তানৰ কথা নাভাব নেকি তহঁতে হা সেই হালৰ হাতত যদি সি পইচাখিনি দি থয় প্ৰতিবাৰে যদি তেনেকৈ যদি তাহাঁতৰ হাতত দি দিয়ে তোৰ প্ৰয়োজন হোৱা বস্তু এটা কি পইচা কি সিহঁতৰ পৰা খুজিবি হা সি অলপ জোখতকৈ বেছি কৰিছে কিন্তু গম পালিনে এতিয়া সি তাৰ এখন সংসাৰ হ'ল সি তাৰ নিজৰ সংসাৰখনৰ কথা ভাবিব লাগে অন্ততঃ বিয়া পাতি অনাৰ পিছত সি দৰমহাৰ পইচাকেইটা তোৰ হাতত দিব লাগে ককাইক নবৌকৰ হাতত নহয় এনেকৈ সিহঁতে গোটেই টকাখিনি তহঁতৰ পৰা আত্মসাৎ কৰিব অঁ সঁচা কৈছোঁ টকাখিনি দাদাহঁতে একো কিয় আত্মসাৎ কৰিব নাই নকৰে আত্মসাৎ তই মানুহৰ মন বুজি নাপাৱ তহঁতৰ টকাৰে সিহঁতে লাবিলাক কৰি থাকিব তাৰপিছত নিজৰ হাতত যেতিয়া তহঁতৰ জিৰ' হৈ যাব তেতিয়া গম পাবি ৰ মোৰ কথা নুশুনিলে তই কিন্তু সময়ত পস্তাবি কৈ দিলোঁ কিনো কথাবোৰ কোৱা মা তুমি এইবোৰ এনেই ভাবি আছা বাদ দিয়া তই বাৰু আজি সেই কৈ চাবিচোন যিটো যে দৰমহা টকাকেইটা তোৰ হাতত ৰাখিম বুলি তেতিয়া গম পাই যাবি সি কি কয় তই এতিয়া তাৰ পত্নী তাৰ টকাৰ ওপৰত এতিয়া সম্পূৰ্ণ অধিকাৰ তোৰ আছে সেই ককাইক নবৌকো নহয় বুজিলি অকণমান মানুহজনী চালু হ'বলৈ শিকিবি আগৰ আজলিজনী হৈ নাথাকিবি নহ'লে এদিন সকলোবোৰ হেৰুৱাবি ৰিয়া অঁ তুমি আহিলা আহিলোঁ তোমাৰ মা আহিছে বোলে ক'ত আছে তেখেত মই আকৌ ৰুমত আছে বুলি ইয়ালৈকে সোমাই আহিলোঁ অঁ মা পিছফালে আছে অকণমান বাহিৰতে বহো বুলি তাতে বহিছেগৈ অঁ হয় নেকি হ'ব দিয়া মই তেতিয়াহ'লে ফ্ৰেছ হৈ লওঁ হ'ব বাৰু ফ্ৰেছ হৈ লোৱা হেৰা এটা কথা নহয় তোমাৰ যে দৰমহা পইচাবোৰ তুমি যে দাদা আৰু বৌকে দি দিয়া মোক কিয় নিদিয়া এতিয়াতো তুমি বিয়া পাতিলা এতিয়া মোৰ হাততহে তুমি পইচা দিব লাগে কিয় দাদা বৌক দিব লাগে কি ক'লা তুমি তোমাৰ মত এইবোৰ কথা সোমাল ক'ৰ পৰা হা তুমি নাজানা নেকি যে বৌ আৰু দাদা মোৰ কাৰণে কি হা আৰু সেইহাল মানুহক মোৰ দৰমহা টকাখিনি নিদি তোমাৰ হাতত দিবলৈ কি প্ৰয়োজন আছে কোৱাচোন হা কি প্ৰয়োজন আছে তুমি এইবোৰ আলটু ফালটু কথা কৈ মোৰ মূৰটো গৰম কৰি নল'বা কিন্তু কৈ দিছোঁ দাদা বৌৰ ফালে তুমি বেয়াকৈ কথা কোৱা বা বেয়া ভাবা সিহঁতৰ কাৰণে মই কিন্তু এক ছেকেণ্ডো কিন্তু সহ্য নকৰিম কৈ দিছোঁ কিয় ইমান খং কৰিছা মই কথাটো কৈছোঁহে তেনেকুৱা আলটু ফালটু কথা কৈ মোৰ মূৰটো গৰম নকৰিবা কিন্তু কৈ দিলোঁ আজিয়ে যি এইবোৰ কথা ক'লা আৰু নেক্সট টাইম তুমি নক'বা দেখিলি কি আৰু কেতিয়াও কৰা নাই আৰু কৰিব তই তাৰ আচল ৰূপটো এতিয়ালৈকে দেখাই নাই দেখিলি নহয় ইমান দিনে দাদা বৌ বুলি পাগল হৈ তই যিহাল মানুহৰ লগত ইমান ক'ব নোৱাৰা হৈ আছিলি সেইহাল মানুহৰ কাৰণে তোৰ গিৰিয়ে আজি তোৰ লগত কেনেকুৱা কৰিলে কাইলৈ হয়তো কিবা কথাত যদি তোৰ বৌয়ে তোক এনে মিছা কথা এটা ফচাই দিয়া নহয় যিটোৱে কিন্তু তোক এইখন ঘৰৰ পৰা একে গতাই উলিয়াই দিব কোনো পধ্যে তোৰ কথা নুশুনে সেইকাৰণে সময় থাকোঁতে বলেৰে কৰিব নোৱাৰা কাম বুদ্ধিৰে কৰি হ'লেও কৰিব লাগিব মানে তুমি কি ক'ব খুজিছা মা মানে তই মৰমেৰে যিটোক ককাইক নবৌয়েকৰ পৰা এইখন ঘৰৰ পৰা আঁতৰাই নিব লাগিব তেতিয়াহে তই তোৰ পত্নীৰ মৰ্যাদাখিনি ভালদৰে পাবি নহ'লে তই কিন্তু অতি সোনকালে সকলোবোৰ হেৰুৱাবি নাই মই সকলোবোৰ হেৰুৱাব নিবিচাৰোঁ যিটোক মই বহুত বেছি ভাল পাওঁ মা তুমি যেনেকৈ কৰিবলৈ ক'বা তেনেকৈ কৰিম মই যিটোক হেৰুৱাব নিবিচাৰোঁ মা তেতিয়াহ'লে শুন তই বলেৰে নোৱাৰা কামটো বুদ্ধিৰে কৰিব লাগিব তই তোৰ মৰমত যিটোক পাগল কৰি পেলা আৰু সি ভাল পোৱা সকলোবোৰ কাম কৰিবি যাৰ বাবে সি তোৰ কথা শুনিবলৈ যাতে বাধ্য হয় বুজিলি এই গৰমত অত দূৰলৈ অফিচলৈ সি বাইক লৈ অহা যোৱা কৰি আছে তই তাক বুদ্ধি কৰি যেনে তেনে তাৰ কষ্ট হৈছে বুলি তই অকণমান লেলা সাদৰ দেখুৱাই তই ইয়াৰ পৰা টাউনলৈ যোৱাৰ ব্যৱস্থা কৰ তহঁত দুটা প্ৰথমতে ভাড়া এটা ঘৰত টাউনত থাকগৈ তাৰপিছত নিজা ঘৰ হৈ যাব আৰু চকুৰ আঁতৰ হ'লে বোলে মনৰো আঁতৰ হয় ককাইক নবৌয়েকৰ পৰা যেতিয়া আঁতৰি থাকিব তেতিয়া তেওঁলোক তাৰ মনৰ পৰাও দূৰ হ'ব বুজিলি ঠিক আছে মা তুমি মোক কি কৰিব লাগে কৈ যাবা মইতো নিজে এইবোৰ একোৱেই নাজানো মই তুমি যি কোৱা তাকে কৰিম মা মই এইখন ঘৰত লোকৰ তলতীয়া হৈ থাকিব নিবিচাৰোঁ তুমি ঠিকেই কৈছিলা মা বৌয়ে মোক অৰ্ডাৰ দিয়ে আৰু মই এজনীজনী হৈ সকলোবোৰ কৰি থাকোঁ কি দৰকাৰ মোৰ হাজবেণ্ডে ইচ্ছা কৰি কৰে মই কৰাৰ কোনো প্ৰয়োজন নাই তুমি একদম ঠিক কৈছা মা মই তুমি যি কোৱা তাকে কৰিম তুমি মোক কৈ যাবা মাত্ৰ এনেকৈ কি কৰিব লাগে সকলো মই তোক ফোনত কৈ থাকিম তই সেইমতে কৰি গ'লেই হ'ল লাহে লাহে ৰিয়া মাকৰ কথা শুনি মানুহজনী সলনি হ'বলৈ ধৰিলে ৰিয়া চাই পেলাই আহাচোন কি হ'লনো অকণমান ৰ'বলৈও নাপাওঁ আপুনি অকল ৰিয়া চিঞৰি থাকে হৈছে কি বৌ আৰে ৰিয়া তুমি আজি মোক এইবোৰ কি কৈছা তুমিতো আনকালে এনেকৈ নোকোৱা দাদাৰে পিছফালে বাৰী কাম কৰি আছিলে চাহ একাপ খুজিছিলে মই বোলো তোমাৰ হাততে বনাই দি পঠাওঁ মই মানে কাম এটা কৰি আছোঁ সেইকাৰণে সেই বুলিহে মাতিছিলোঁ আপুনি নিজেও চাহ অকণ দি থৈ আহিবগৈ নোৱাৰেনে মই যাব নোৱাৰোঁ দেই গেলা গৰমত মই কিবা এটা কৰি আছোঁ ভিতৰত কথা বতৰা চাল চলনবোৰ অলপ সলনি দেখিছোঁ কিবা হৈছে তাই
বৰ ধুনীয়া দিছে ৰিয়া, তুমি বৰ ধুনীয়াকৈ ভৰিকেইটা মালিচ কৰি দিছা দেই। নকৰিলে হ'ব জানো? তোমাৰ চিন্তা মই নকৰিলেনো কোনে কৰিব কোৱা? তুমি ইমান দূৰণিলৈ সদায় বাইক লৈ অহা যোৱা কৰা, তোমাৰ কম কষ্ট হয়নে? ইমান দূৰ হয়, সেইকাৰণে মই তোমাৰ কথা চিন্তা কৰিয়ে ভৰিকেইটা পিটিকি দিছোঁ। তুমি ঠিকেই কৈছা, সদায় অহা যোৱা কৰাটো বৰ কষ্টকৰ। ৰাতিপুৱা সোনকালে যাব লাগে, আকৌ আহি পোৱালে পোৱালে সন্ধিয়াই লাগে, আকৌ বাইক চলাই চলাই বৰ ভাগৰ লাগে। হেৰা, মই এটা কথা ভাবিছোঁ, নহ'লে আমি টাউনতে এটা ৰুম লৈ লওঁ, তোমাৰ কষ্টটোও কমিব। হেই নাই নাই, কি কথা কৈছা তুমি এইবোৰ? আৰে মই দাদাবক ইয়াত এৰি থৈ মই টাউনত থাকিবগৈ নোৱাৰোঁ দেই। আৰে কোনেনো কৈছে দাদাবক ইয়াত থাকিবলৈ? দাদাবক আমি পিছত লৈ যাম আকৌ। প্ৰথমতে আমি ৰুম এটা ভাড়ালৈ লৈ থাকি লওঁগৈ, তাৰপাছত যেতিয়া আমি নিজে এটা ঘৰ বনাব পৰা হ'ম, তেতিয়া তেতিয়া দাদা আৰু বৌকো তালৈকে লৈ যাম। ৱাও, তুমি বৰ সুন্দৰ আইডিয়া এটা দিছা, কথাটো বেয়া নহয়। ময়ো ঘৰত কথাটো কম বুলি ভাবি থাকোঁ, মানে মোৰ বৰ কষ্ট হৈছে। সদায় বাইক চলাই ইমান দূৰ অহা যোৱা কৰাটো সম্ভৱ নহয়। মই হ'লেও কষ্ট কৰিছোঁ আৰু, কিন্তু তুমি কথাটো ক'লা যেতিয়া সঁচাকৈ মই অনুভৱ কৰিছোঁ, মই তাতে থাকি লোৱাহেঁতেন ইমান কষ্ট নহ'লে হয়। মই দাদা আৰু বৌৰ লগত কথাটো আলোচনা কৰিম ৰ'বা, ক'ম দাদাহঁতক। আলোচনা কৰা বুলি কি কথা আছে আৰু? তুমি ডাইৰেক্ট কৈ দিবা যে আমি টাউনত থাকিমগৈ বুলি। সিহঁতৰ আলোচনা কৰিবলৈকে কি কথা থাকিলে? ক'ব ৰ'বা, কথাটো হ'লেও কাণ চোৱাব লাগিব নহয় সিহঁতৰ, নহ'লে কথাটো বৰ ডাঙৰ কথা হ'ব। মই আজিলৈকে দাদাবোৰৰ অবিহনে বেলেগকৈ থাকিয়ে পোৱা নাই, আৰু মোৰ অবিহনেও দাদাবোৰ ক'তো যোৱা নাই। গতিকে এনেকৈ মোক কথাতে ঘৰৰ পৰা যাবলৈ দিব বা নিদিয়ে? চোৱা জিতু, এতিয়া তোমাৰ এখন সংসাৰ হ'ল, আৰু দুদিন পাছত আমাৰ সংসাৰখন বাঢ়িবও। এতিয়া তুমি তোমাৰ অকল দাদাবোৰ কথা চিন্তা কৰিলে নহ'ব, তুমি নিজৰ ভৱিষ্যতৰ কথাও চিন্তা কৰিব লাগিব, তোমাৰ আহিব লগা সন্তানৰ কথাও চিন্তা কৰিব লাগিব। গতিকে তুমি এখোজ আগবাঢ়িবই লাগিব। তুমি বাৰু ঠিকেই কৈছা, বাৰু ৰ'বা মই দাদাহঁতক কওঁ। ঠিক আছে, যোৱা। ভাইটি, কি হ'লনো? কি কথা ক'বলৈ এনেকৈ দুইটাকে মাতি আনিছোনো? দাদা, মই এটা কথা ভাবিছোঁ, মানে মোৰ সদায় ইয়াৰ পৰা টাউনলৈ অহা যোৱা কৰি থকাটো বহুত কষ্ট হৈছে। সেইকাৰণে ভাবিছোঁ টাউনতে ৰুম এটা লৈ লওঁ, তাতে থাকি মই অফিচলৈ যাম। আৰে, তুমি এইবোৰ কি কৈছা জিতু? তুমি তুমি এইখন ঘৰৰ পৰা গুচি যাবা আৰু টাউনত থাকিবাগৈ? নাই নাই, নালাগে, একো অসুবিধা নহয়। অকণমান কষ্ট কৰিবি আৰু দে। এইখন ঘৰৰ পৰা তই গুচি যাব নোৱাৰ। মানুহে কোৱা শুনো, বোলে চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয়। তই আজিলৈকে আমাৰ পৰা ক'তো হাতত থাকিয়েই পোৱা নাই, আমিও তোৰ অবিহনে থাকি পোৱা নাই। তই তাত থাকিব নালাগে দেই। অকণমান কষ্ট হয় হওক আৰু, তয়ে অকল অহা যোৱা কৰ নে? বহুত মানুহে কামৰ সংক্ৰান্তত এনেকৈ ঘৰৰ পৰা অহা যোৱা কৰে। অকণমান সহ্য কৰিবি আৰু। নহয় দাদা, নহয় মই নোৱাৰিছোঁ আৰু। মোক ৰিয়াই কৈছে আমি টাউনতে থকাটো ভাল হ'ব, আৰু তহঁতে চিন্তা কৰিব নালাগে। মই যেতিয়া নিজাকৈ ঘৰ এটা বনাম তেতিয়া তহঁতকো তালৈ লৈ যাম। নাই নাই, এইখন ঘৰ এৰি মই টাউনলৈ কেতিয়াও নাযাওঁ। গাঁওখন এৰি মই টাউনলৈ যাব নোৱাৰোঁ। তই কি কথা কৈছ ভাইটি? আজিকালি ল'ৰাবোৰৰ হয় কি, চাকৰি এটা পালেই গাঁৱত থাকিবলৈ মন নকয়। যিখন গাঁৱতে থাকি নিজে এটা সংস্থাপন পায়, সেইখন গাঁৱক কিয় পাহৰি যাবলৈ বিচাৰ হা? তই টাউনত থাকিহে চাকৰি কৰিব পাৰ নে? ঘৰৰ পৰা অহা যোৱা কৰিলে কি প্ৰব্লেম হা? মইতো আগতে শাক পাচলি বিক্ৰী কৰিবলৈ চাইকেল লৈয়ে গৈছিলোঁ টাউনলৈ, ৰেগুলাৰ অহা যোৱা কৰিছিলোঁ। কিন্তু তইতো এতিয়া বাইকতে অহা যোৱা কৰ, কি প্ৰব্লেম আছে কচোন? আগৰ দিন আৰু এতিয়া দিনৰ লগত মিলি থকা নাই। আগৰ দিনত চাইকেল চলাই মানুহ ঘূৰি ফুৰিছিলে, কিন্তু এতিয়া চাইকেল চলাই ঘূৰি ফুৰিবলৈ আপোনাৰ দৰে এওঁতো আৰু ঘৰত খেতি কৰা মানুহ নহয়। আৰে নিজৰ কষ্টবোৰ সদায় নিজেহে বুজি পায়। মইহে জানো গোটেই ৰাতিটো অফিচৰ পৰা অহাৰ পিছত তেখেতে নোহোৱাকৈ থাকে, সেইখিনি মইহে দেখোঁ, আপোনালোকে নেদেখে নহয়। আৰে ৰিয়া, তুমি আকৌ মাজত কিয় সোমাইছাহি? কিয় নোসোমাম? মোৰ কি এইবোৰ কথাত মান মতাৰ অধিকাৰ নাই নেকি? আপোনালোকে কি সকলোবোৰ আলোচনা কৰিব আৰু মই ভূতৰ দৰে উৱা কৰি থাকিম নেকি? ৰিয়া, তুমি তাক বুজোৱা, এইখন ঘৰেই তোমালোকৰ ঘৰ। তোমালোকে আকৌ টাউনত থাকি বেলেগকৈ টকা ভৰিবগৈ নালাগে। তোমালোকে ইয়াতে থাকি শান্তিত থাকিব পাৰিবা। আপোনাৰ তাৰমানে টকা কেইটাৰ কাৰণেহে যাবলৈ দিবলৈ মন নাই। ভায়েকৰ দুখ কষ্টবোৰ আপুনি মানে নেদেখেই নহয় জানো? আৰে, মইনো বাৰু তেনেকৈ কেতিয়া ক'লোঁ? মই তাৰ দুখ কষ্টবোৰ কিয় বুজি নাপাম? মইনো বুজিলেনো বুজিব কোনে? তেতিয়াহ'লে দাদা, কিয়নো মোক বাধা দি আছ টাউনলৈ যোৱাৰ পৰা? মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলালোঁ, মই ইয়াত ৰাখিব নোৱাৰোঁ। আৰে, মোৰ লগৰ সকলো টাউনতে থাকে, মইহে গাঁৱৰ পৰা যাওঁ। কেতিয়াবা মোক লগৰবোৰে হাঁহেও। গতিকে মই টাউনত থাকিম, মই গাঁৱত থাকিব নোৱাৰোঁ। তহঁতে যাবি, নগ'লে নাই। মই ক'বলগীয়াখিনি তহঁতক ক'লোঁ। আৰু শুন, মই তহঁতৰ পৰা পাৰ্মিশ্যন লোৱা নাই, তহঁতক কথাটো জনাইছোঁহে যে মই অহা সপ্তাহতে টাউনলৈ যাম। নাই ভাইটি, তই এনেকুৱা কৰিব নোৱাৰ। তই আমাক এৰি থৈ যাব নোৱাৰ। তোৰ অবিহনে আমি ইয়াত থাকিব নোৱাৰিম ভাইটি। তই এনেকুৱা নকৰিবি। তুমি এনেকুৱা নকৰিবা। তুমিতো জানাই ন, তোমাৰ কাৰণে আমি কিমান কি কৰিলোঁ। এতিয়া তোমাক আমি কেনেকৈ আঁতৰত থাকিবলৈ দিওঁ? তুমি আমাক এনেকৈ অকলশৰীয়া কৰি তুমি এইবোৰ কথা নাভাবিবা যিটো। হ'ব, একেটা কথাকেনো আৰু কিমান নকয় হা? একেটা কথাকে শুনি কাণ
ঢুকোৱাৰ পাছত আৰে ভাইক এটা থাকিলেতো ককাই কি কৰে দায়িত্ব হয় হা কিনো ডাঙৰ কামটো কৰিলে বৰ একেবাৰে একেটা কথাকে কৈ কৈ মোৰটো খোলা কৰি দিছে আপোনালোকৰ এই ঘৰিয়ালৰ চকু পানীত আমি ভুল যাম বুলি নাভাবিব আমি যাম বুলি ইতিমধ্যে সিদ্ধান্ত ল'লোঁ যেতিয়া ল'লোৱেই দাদা বৌ তহঁতে দুখ পালে উপায় নাই মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলালোঁ অহা সপ্তাহত আমি দুইটা টাউনলৈ যামগৈ তহঁতে বেয়া নাপাবি কান্দি দেখুৱাবলৈ আহে ইহঁতৰ কথা চিন্তা কৰি গাঁওখনতে সোমাই থাকিলেহে হ'ব আমাৰ আৰু ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ সময় নাই কাইলৈ এটা দুটাৰ পৰা আমি তিনিটা হ'মগৈ তাৰপাছত আমাৰ সেই পোৱালিটোকে গাঁওখনতে একেবাৰে সেই গাঁত বনাব নোৱাৰোঁ নহয় এইবোৰৰ লগত থাকিলে মানে গোটেই জীৱনটো শেষ হ'ব অলকা এইবোৰ কি হৈ গ'ল এইবোৰ সিহঁতে আমাৰ কথা এবাৰো চিন্তা নকৰিলে আৰে ৰিয়াৰ কথা বাদ দিছোঁ মোৰ ভাইটোৱে এষাৰ মাত নামাতিলে তাই ঘৈণীয়েকে ইমানখিনি কথা ক'লে সি তাৰ কথাতে অটল থাকিলে ভগৱান তাৰ অবিহনে আমি কেনেকৈ থাকিম হেৰি তাক বুজাওক মই নোৱাৰোঁ তাৰ অবিহনে থাকিব ই আমাৰ সন্তানৰ দৰে আহকচোন কিবা এটা খাই লওঁ কি আজি এসপ্তাহে হ'ল আপুনি ভালকৈ ভাত কেইটামানো খোৱা নাই এনেকৈ থাকিলে গা মোৰ ভাল হৈ নাথাকে নহয় আহকচোন খাওঁ কি কিবা এটা মোৰ কথা যে কৈছা নিজে কিবা এটা খাইছানে হা অলকা কেনেকৈ পাৰিলে আমাক এনেকৈ অকলশৰে এৰি থৈ যাব তাক এনেকুৱা বুলি মই কেতিয়াও ভবা নাছিলোঁ যোৱাৰ পাছত এটা ফোন কৰি যে খবৰ ল'ব লাগে সেই কথাও সি পাহৰি থাকিলে ইমান মৰম চেনেহ কৰি ডাঙৰ দীঘল কৰাৰ পাছত সি আমাক আজি এনেকৈ এৰি থৈ গ'ল কৈছে ফোন এটা অন্তত কৰি আমাৰ খবৰ এটাতো ল'ব পাৰে নাজানো আৰু সি কেনেকৈ ইমান সলনি হ'ব পাৰিলে ভবাই নাছিলোঁ সি যে এনেকুৱা এটা দিন দেখুৱাব বুলি তাৰ অবিহনে গোটেই ঘৰখন খালী হৈ পৰিছে গোটেই মন নবহা হৈছে মোৰ মা তোমাৰ মতে সকলো কৰিলোঁ বাবে আজি মই বহুত হেপী আজি মোক কোনো অৰ্ডাৰ দিয়া মানুহ নাই নিজৰ স্বামীৰ লগত বহুত সুখত আছোঁ মাকে কেতিয়াও জীয়েকৰ বাবে বেয়াকৈ নাভাবে বুজিলি তই মই কৰি যোৱা মতে সকলোবোৰ কৰিবি তেতিয়া একো প্ৰব্লেম নহয় মা মই এওঁক ককাইক নবৌয়েকৰ পৰা সম্পূৰ্ণ আঁতৰাই পেলাইছোঁ আজি 4-5 মাহ হ'ল এটা ফোনো কৰা নাই মই কি কৰিলোঁ জানা নাই ফোন নাম্বাৰটো ডিলিট কৰি পেলালোঁ এওঁ ভাবিলে নিজে কিবা এটা চাগে হৈ পেলাই ডিলিট হ'ল বৰ ভাল কৰিলি অ' মা অকণমান এতিয়া কিছুমান কথা নিজেও মানে কৰিবলৈ চাইছোঁ আৰু কিমানো তোমাকে ভৰসা কৰি থাকিম নহয় জানো পাৰিবি তই মোৰহে ছোৱালী পিছে কচোন তই যে মোক ইমান ইমাৰ্জেঞ্চি মাতি পঠালি কিয় আৰে মা তুমিতো জানাই ন মই প্ৰেগনেণ্ট এতিয়া 2 মাহ হৈ আছে সেইকাৰণে ডক্টৰে মোক অলপমান ৰেষ্টত থাকিবলৈ কৈছে বৰ বিশেষ কাম কৰিবলৈ মানা কৰিছে সেইকাৰণে মই ভাবিছোঁ তুমি অলপমান থাকা না কাম বনত সহায় কৰি দিবা হেই কি কথা কৈছ তই এইবোৰ মই থাকিব নোৱাৰোঁ নহয় আৰু মই থাকিলেওতো কিমানকৈ কাম কৰি দিব নোৱাৰোঁ নহয় তই এটা কাম কৰ যিটোক কৈ পেলাই তই চাকৰণী এজনীকে আনি ল নাই চাকৰণী অনা বুলি ক'লে আকৌ টকা এগাল ভৰিব লাগিব নালাগে দেই চাকৰণী তেতিয়াহ'লে ফ্ৰীতেতো ক'ত পাবি তই চাকৰণী এজনী মই সেইকাৰণেতো তোমাক মাতিছিলোঁ কি মই মানে তই চাকৰণী হ'ব লাগে তই কিন্তু ফ্ৰীতে চাকৰণী এজনী পাব পাৰ মানে তহঁতে যে গাঁৱৰ ঘৰৰ পৰা গুচি আহিলি তেতিয়াৰ পৰাতো তহঁতে ফোন এটাও কৰা নাই তালৈ যোৱাও নাই এটা কাম কৰ তহঁত দুইটা কাইলৈকে যা গৈ অকণমান ইম'চনেলি ড্ৰামা অকণমান কৰি পেলাই নবৌয়েৰক তোৰ লগতে লৈ আহ এফালে সিহঁতে ভাবিব সিহঁতৰ বাবে চাগে মৰম উপজিছে যাৰ বাবে নবৌয়েকক টাউনলৈ আনিবলৈ গৈছে আৰু আনফালে তহঁতৰ চাকৰিৰ সমস্যাটো সমাধান হৈ যাব ৱাও মা ইমান ধুনীয়া আইডিয়া দিছা আজি যিটো আহক মই ক'ম কৰিছা মাকৰ কথা মতে যিটো আৰু ৰিয়াই গৈ নবৌয়েকক টাউনলৈ লৈ আহিগৈ ৰিয়া আৰু যিটোক দেখি ককাইক নবৌয়েক বহুত বেছি উৎফুল্লিত হ'ল সিহঁতৰ যেন আনন্দৰ সীমা নাইকিয়া হ'ল যেতিয়া গম পালে যে নবৌয়েকক টাউনলৈ নিবলৈ আহিছে একেষাৰে হ'ব বুলি লগত পঠিয়াই দিলে চহৰৰ পৰিৱেশটো বৰ ধুনীয়া দেই ঘৰ দুৱাৰবিলাক একেবাৰে চবৰে বৰ ধুনীয়া দেখোন ইমান ভাল লাগিছে তোমালোকৰ চাৰিওফালে ইমান ধুনীয়াকৈ ঘৰবোৰ আছে দেখিয়ে কিবা এটা ভাল লাগে দেই ভাল লাগে দিয়ক জানা ৰিয়া তোমালোক যেতিয়া ইয়ালৈ গুচি আহিছিলা গাঁৱৰ মানুহে আমাক যে কিমান কথা শুনাইছিল তোমালোকে বোলে আমাক পাহৰিয়ে গ'লা এতিয়া দেখিলা নহয় গাড়ীত উঠি তোমালোকে মোক কেনেকৈ চহৰলৈ লৈ আহিলা দুজনীমান এতিয়া জ্বলিব আৰু হয় নেকি আমি বাৰু আপোনালোকক কেনেকৈ পাহৰিম তাকেইতো মই সিহঁতক বুজাওঁ নহয় সিহঁতে আমাক কেতিয়াও নাপাহৰে তো আকৌ কিয়নো পাহৰিম বাৰু
জানা তোমালোক যে যোৱা দেখি সেই ককাইৰা কিমান ফূৰ্তি পাইছে। হেৰি কৰিবাচোন, এদিন গৈ নহ'লে তেওঁকো লগতে লৈ আহিবাগৈ। ইয়াত থাকি সকলোৰে লগত থাকি ভাল পাব। আৰু ভালকৈ চহৰখনে ফুৰাও নাই নহয়। অঁ আনিব লাগিব, মাজে মাজে কেতিয়াবা গৈ পেলাই আনিব লাগিব। আৰু সেই এজন এজনকৈ আনিছোঁ। আৰু আপোনালোকৰ ঘৰখনো চাবলৈও মানুহ লাগে নহয়। গৰু ছাগলী বাহিৰলৈ চব আছে যে আপোনালোকৰ। সেইটো হয় বাৰু। এটা কাম কৰকচোন, মই মানে অলপ দিনৰ পৰা কাপোৰ ধুবই পৰা নাই। কাপোৰখিনি গোটাই থওঁতে বহুতখিনি হ'ল। সেইখিনি পাই যদি আপুনি ধুই দিয়কচোন। মানে মোৰ এতিয়া দুমাহছে ডক্টৰে অলপমান বহি পেলাই কামবোৰ কৰিবলৈ মানা কৰিছে, অলপ ৰেষ্টত থাকিবলৈ কৈছে। হয় নেকি? তুমি চিন্তাই নকৰিবা, মই থাকোঁতে কিহৰ চিন্তা কৰিছা? মই সকলোবোৰ কৰি দিম নহয়। ঠিক আছে দিয়ক, যাওকচোন যাওক। আমাৰ ৰুমৰ বাথৰুমটোতে মই কাপোৰখিনি গোটাই থৈছোঁ, ধুই দিয়কগৈ। ঠিক আছে দিয়া। এইসোপা কাপোৰেই নে? কিনো কৰিব, বেচেৰীয়ে তলত বহি ধুব নোৱাৰে যে, সেইকাৰণে চাগে ইমান সোপা হৈ আছে। ময়ে ধুই দিওঁ। নবৌজনী অহাৰ পৰা ইয়াৰ বহুত সুবিধা হ'ল। সকলো কাম বন এতিয়া নবৌকে কৰে। আৰু তাই প্ৰেগনেঞ্চিৰ সুবিধা লৈ বহি বহি খায়। মোৰ টিফিন ৰেডি কৰিলানে? তোমাৰ টিফিন ৰেডি কৰি মই একেবাৰে গাড়ীত ভৰাই থৈ আহিছোঁ। তুমি পানী বটল লোৱা নাছিলা নহয়, পানী বটলটো ভৰাই থৈ আহিছোঁ। হয় নেকি? ঠিক আছে দিয়া, মই তেতিয়াহ'লে আহিছোঁ। যোৱা। এখেতলৈহে মনত পৰিছে, মই নাথাকিলে একো খোৱা লোৱাৰ যতনেই নলয়। ভালদৰে খোৱা বোৱা কৰিছেনে নাইবা? আজি মই অহা 15 দিনেই হ'ল। মানুহজনলৈ বৰকৈ মনত পৰি আছে। কি যে কৰোঁ, থৈ আহিবলৈকে কওঁ নেকি ঘৰত। বৌ, চাহ একাপ বনাই আনাচোন মোলৈ। নিছোঁ ৰ'বা, ঠাই সাৰি আছোঁ আৰু অকণমান বাকী আছে। তাৰপাছত তোমাৰ চাহকাপ বনাই দিমগৈ। অথনিৰ পৰা যে কাম বন কৰি ভাল কৰি ফুৰিছে, এই মানুহগৰাকী কোননো? তোৰ বৰ সহায় হৈছে নহয়নে এইজনী থকাৰ কাৰণে? এইজনী চাকৰণী আকৌ। নতুনকৈ আনি লৈছোঁ চাকৰণী এজনী। এতিয়া মই প্ৰেগনেণ্ট যে, যিটি কাম কৰিব নোৱাৰোঁ ন, সেইকাৰণে মানে যিটোৱে মোৰ বাবে চাকৰণী এজনী আনি দিছে। হয় নেকি? ভালেই হৈছে দে। মই চাকৰণী? তাৰমানে ইহঁতে মোক ইয়াত কাম কৰি চাকৰণী হ'বলৈহে আনিলে। মই আজিহে গম পালোঁ, ইহঁতে মৰম চেলাই মোক গাঁৱৰ পৰা ইয়ালৈ কিয় আনিলে। হে ভগৱান, মই এইবোৰ কি শুনিছোঁ? ৰিয়াই তাইৰ বান্ধৱীৰ আগত মোক চাকৰণী বুলিহে চিনাকি দিলে। ভাবিছিলোঁ ইহঁতে সলনি হ'ল, আমাৰ দুখ কষ্টবোৰ বুজি পাই সিহঁতে আমাক আঁকোৱালি ল'লে। কিন্তু নাই, সিহঁতে এজনী চাকৰণিৰ প্ৰয়োজন হৈছিল বাবে মোক ইয়ালৈ আনি ল'লে। ঘৰখনৰ সকলো কাম বন মোৰ দ্বাৰা কৰিবলৈ ল'লে। ৰিয়াই একো এটা হাতেৰে নুচুৱে। মই এইখন ঘৰত আৰু নাথাকোঁ। যিখন ঘৰত মোক চাকৰণী বুলি চিনাকি দিলে, সেইখন ঘৰত মই কেনেকৈ থাকিম? এতিয়াহে বুজি পাইছোঁ, ঘৰলৈ যাওঁ বুলি কৈ থকাৰ পাছতো সিহঁতে মোক কিয় থৈ অহাগৈ নাই। তাৰমানে এজনী চাকৰণিৰ দৰে সিহঁতে মোক ৰাখিছে ইয়াত। সিহঁতে মোৰ লগত এনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। সেইকাৰণেতো মই ইয়াত বিন্দাছ টাউনত ঘূৰি ফুৰিছোঁ, সিহঁতৰ লগত নতুন জেগা চাইছোঁ। সেই বুলিয়ে ভাবি আছে। তেওঁতো নাজানে মই যে ইয়াত চাকৰ কৰি আছোঁ বুলি। নহ'লে মোক কেতিয়াবাই লৈ গ'ল সিহঁত। মোক কাইলৈকে থৈ আহিবলৈ ক'ম। মই আৰু ইয়াত নাথাকোঁ মই। নিজৰ নবৌ বুলি চিনাকি দিয়াহেঁতেন কিনো হ'লহেঁতেন। মোকনো চাকৰি বুলি চিনাকি দিব লাগে দে। সকলো কামটো মই কৰিয়ে দিছিলোঁ। কাম কৰি সহায় কৰি দিয়াৰ বিনিময়ত মোক বৰ ডাঙৰ উপহাৰ দিলে। সিহঁতৰ মনত কি আছে মই সকলো গম পালোঁ আজি। বৌ, অথনিৰ পৰা মাতি আছোঁ, তুমি আকৌ ভিতৰত সোমাই আছাহি দেখোন। ভাইটি, তুমি আহিলা? কি হ'ল বৌ, তুমি কান্দি আছা যে? নাই, এনেই দাদালৈ মনত পৰিছে। মোক কাইলৈ তুমি থৈ আহিবাগৈ। কি? কিয়? দাদাইতো ফোন চোন কৰিয়ে আছে ন। মোৰ ডেলিভাৰী নোহোৱালৈকে তুমি ইয়াতে থাকিবা দিয়া। কি হ'বনো? হয় নেকি? কিয় থাকিব লাগে মই? কোৱাচোন। চাকৰ কৰিবলৈ? বৌ, কি ফাল্টু কথা কৈছা? ঘৰৰ কামকেইটা কৰিলে চাকৰ কৰা হয় নেকি? তাকেইতো মই ক'ব খুজিছোঁ, ঘৰৰ কামকেইটা কৰিলেতো মানুহ চাকৰ নহয়। কিন্তু আজি মোক ৰিয়াই নিজৰ বান্ধৱীৰ আগত চাকৰণী বুলি ক'লে। মই মনত বহুত দুখ পাইছোঁ। মই ঘৰৰ সকলো কাম বন কৰিলোঁ বুলিয়ে মোক চাকৰণী বুলি চিনাকি দিব লাগে নে? নিজৰ বৌ বুলি চিনাকি দিবলৈ কিয় লাজ পালা ৰিয়া? সেইটো কাৰণে তাৰমানে ৰুমৰ ভিতৰত আহি সোমাই আছেহি। তাতেতো কি ডাঙৰ কথাটো হ'ল বাৰু? গাঁৱতোতো আগতে লোকৰ ঘৰত হাজিৰা কৰি লোকৰ ঘৰত তেনেকৈ চাকৰ কৰিয়ে খাই আছিল। চাকৰণী বুলি ক'লে কি ইমান ডাঙৰ কথাটো হ'লনো? ক'লে আৰু তাৰ ফ্ৰেণ্ডৰ আগত কিবা এটা কাৰণত তুমিনো সেইটো কথাতে ইমান লাগি থাকিব লাগে নে? তোমালোকৰ বাবে এইটো এটা সৰু কথা হ'ব পাৰে, কিন্তু মোৰ বাবে বহুত ডাঙৰ কথা।
মই তোমালোকৰ পৰা এনেকুৱা ব্যৱহাৰ কেতিয়াও আশা কৰা নাছিলোঁ। মোক ঘৰত থৈ আহিবাগৈ কাৰণে। উফ ৰাম, ইমান যদি একেবাৰে প্ৰব্লেমেই হৈছে, নিজেই ঘৰলৈ কেনেকৈ যায় গৈ থাকিব, যিটোৱে থ'বলৈ নাযায়। ইমান দিন ইয়াত থকাৰ বিনিময়ত ভালকৈ খাবলৈ পিন্ধিবলৈ পোৱা নাই নেকি? হা, ইমান দিনে ঘৰত থকা হ'লে এনেকৈ মাছে মঙহে এগাল খাই থাকিব পাৰিলেহেঁতেন নে? হা, কি তোমালোকে মোক এনেকৈ ক'ব পাৰিলা? এই হ'ব তোমালোকৰ অকণমান অভাৰ এক্টিংটো বেছি, অকণমান কথাতে অভাৰ ৰিয়েক্ট কৰা তোমালোকে। মাথাটো গৰম হৈ যায় মোৰ, অফিচৰ পৰা যেনে আহি পাইছে ঘৰত আকৌ এইবোৰ। যদি মন নাই নিজে নিজে গুচি গ'লে হ'ল। আৰু এটা কথা কাণ খুলি শুনিবা, তোমালোকে কোনোদিন আমাক বিচাৰি আৰু নাহিবা, আৰু আমালৈ ফোন চোন কৰি আমাৰ খবৰ ল'বলৈও চেষ্টা নকৰিবা। আমি তোমালোকৰ লগত কোনো সম্বন্ধ ৰাখিব নিবিচাৰোঁ। ইমান সৰু কথা এটাত লাগি পেলাই ঘৰলৈ যদি যাবলৈ বিচাৰিছা গৈ থাকা, কোনো আপত্তি নাই, কিন্তু চাই ল'বা এতিয়াৰ পৰা তোমালোকৰ লগত আমাৰ একেবাৰে সম্বন্ধ শেষ, কৈ দিলোঁ। সিহঁতে তোমাক তালৈ নি চাকৰণি বনালেগৈ? হা, হে ভগৱান মই এইবোৰ কি শুনিছোঁ? মোক কামত লগাইছে, মই ক'বলৈ একো নাই, কিন্তু মোক কেনেকৈ মানুহৰ আগত চাকৰণি বুলি চিনাকি দিব লাগে নে কোৱাচোন? অলকা, যি নাই আমি আৰু সিহঁতৰ কথা চিন্তা কৰি কান্দি কাটি একো লাভ নাই। তাৰ পৰা কি আশা কৰি চালো, কি পালো? গতিকে সিহঁতৰ কাষলৈ আৰু যাবলৈ চেষ্টা নকৰিবা। ভগৱানে আমাৰ কপালত একে লিখিলে বুলি ধৰি লৈ আমি আজিৰ পৰা সিহঁতক পাহৰি যাব লাগিব। কি কৈছে আপুনি এইবোৰ? কেনেকৈ পাহৰি যাম? ইমান সৰুৰ পৰা তাক মই নিজৰ সন্তানৰ দৰে ডাঙৰ দীঘল কৰিলো, কেনেকৈ পাহৰি যাম কওঁ? তাৰ বাহিৰে যে আমাৰ একো উপায় নাই। হেৰা, দুইটাই নিকনি মোৰ আগত অলপ খাই মৰিয়ে থাকো নেকি? কি কথাবোৰ কয় আপুনি? এইবোৰ কথা নকব। মৰি জীয়াই থকাতকৈ মৰি যোৱাই ভাল। সি আমাৰ কথা এবাৰলৈও নাভাবিলে। ধৈৰ্য ধৰক। আপুনি এনেকৈ ভাগি পৰিলে মোৰ কি অৱস্থা হ'ব কওক? সিহঁতৰ অবিহনে আমি অকলশৰে জীয়াই থাকিবলৈ শিকিব লাগিব এতিয়াৰ পৰা। তুমি ঠিকে কৈছা অলকা, আমি সিহঁতৰ অবিহনে জীয়াই থাকিবলৈ শিকিব লাগিব। কি হৈছে ছাৰ? কওকচোন কি হৈছে তাই? তেওঁ এনেকৈ ভুচি কৰাৰ ফলত তেওঁৰ সন্তানটো একেবাৰে নষ্ট হৈ গৈছে, আৰু ডাঙৰ এটা প্ৰব্লেম হ'ল। ডাঙৰ প্ৰব্লেম? কি প্ৰব্লেম ছাৰ? ৰিয়া আৰু কোনোদিন মা হ'ব নোৱাৰিব। আই এম চৰি। এইবোৰ কি হৈ গ'ল আমাৰ লগত? আমাৰ সন্তানটো কি হৈ গ'ল? আমি আৰু কেতিয়াও মাক দেউতাক হ'ব নোৱাৰিম ৰিয়া। কিমান যে আশা কৰিছিলো সন্তানটোৰ বাবে, কিন্তু চিৰদিনৰ কাৰণে মই হেৰুৱাই পেলালো মাতৃত্বৰ সুখ। হে ভগৱান, আমি আৰু কোনোদিন মাক দেউতাক হ'ব নোৱাৰো। ৰিয়া, আমি বহুত ডাঙৰ ভুল কৰিলো ৰিয়া, যাৰ বাবে ভগৱানে আমাক ইমান ডাঙৰ শাস্তি দিলে। আমি বৌ আৰু দাদাৰ লগত যি কৰ্ম কৰিলো তাৰ ফলৰূপে আমি এয়া পাইছো। দাদা বৌয়ে মোৰ বাবে নিজৰ সন্তান জন্ম দিয়া নাছিল, আৰু সেইহাল মানুহৰ মনত আজি মই ইমান বেছি দুখ দিলো। তেওঁলোকৰ কথা এবাৰো চিন্তা নকৰিলো। নিজৰ ভৱিষ্যত, নিজৰ সন্তান, নিজৰ সংসাৰৰ কথা চিন্তা কৰিলো কেৱল। তেওঁলোকে যে মোক এটা সময়ত ইমান কষ্ট কৰি পঢ়ুৱাইছিল সেই কথা মই পাহৰি গৈছিলো। যাৰ বাবে ভগৱানে আজি মোক শাস্তি দিলে। মই আৰু কোনোদিন দেউতাক হ'ব নোৱাৰিম। তুমি ঠিকেই কৈছা, আমি বহুত ডাঙৰ পাপ কৰিলো, যাৰ বাবে ভগৱানে আমাক আজি এয়া শাস্তি দিছে। আমি বহুত ডাঙৰ ভুল কৰিলো। ব'লা আমি দাদা আৰু বৰ ভৰিত পৰোগৈ। উপায় নাই, মই দাদা বৰ ভৰিত পৰি ক্ষমা খুজিলেহে শান্তি পাম, নহ'লে মই শান্তিত থাকিব নোৱাৰিম। তুমি ঠিকে কৈছা, ব'লা ৰিয়া, আমি আজিয়ে দাদা বৌৰ ওচৰলৈ যাম। সিহঁতে আমাক নিশ্চয় ক্ষমা কৰি দিব। সিহঁতে ক্ষমা কৰি নিদিলে আমি কেতিয়াও শান্তিত থাকিব নোৱাৰিম, কেতিয়াও নোৱাৰিম। অৱশেষত ৰিয়া আৰু জিতুৱে ককাইক নবৌয়েকক দিয়া দুখৰ বাবে সিহঁতে শাস্তি পালে। আজীৱন সিহঁতে মাতৃত্ব আৰু পিতৃত্বৰ সুখ হেৰুৱালে, আৰু সিহঁতে কথাবোৰ অনুভৱ কৰিলে
যাৰ বাবে সিহঁত দুয়োটা গৈ ককাইক নবৌৱেকৰ ভৰিত পৰিলগৈ আৰু ক্ষমা বিচাৰিলে। দয়ালু ককাইক নবৌৱেকে দুয়োকে ক্ষমা কৰি দিলে। জিতু আৰু ৰিয়াই নিজৰ বেয়া কৰ্মৰ ফল ভোগ কৰিলে। আমাৰ সমাজখনতো এনেকুৱা কিছুমান ঘটনাই হৈ থকা নাইনে বাৰু? যিয়ে বেয়া কৰ্ম কৰে সি এদিন বেয়া ফল ভোগ কৰিব লাগিবই, নহয়নে বাৰু? বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীলৈ আকৌ আহি আছোঁ। ধন্যবাদ।